সদৌ অসম PAC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সজাগতা সভা। সদৌ অসম PAC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ জলমিত্ৰৰ দাবীৰ প্ৰতি তিলমানো গুৰুত্ব নাই অসম চৰকাৰৰ। তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সোণাৰীত সংবাদমেল আয়োজন। সদৌ অসম PAC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে জনোৱা দাবীসমূহ কাৰ্যকৰী নহ'লে সমগ্ৰ অসমব্যাপী ব্যাপক আন্দোলনৰ হুংকাৰ প্ৰদান সংগঠনটোৰ। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ভাৰত চৰকাৰৰ জল জীৱন মিছনৰ জৰিয়তে অসমৰ গাঁৱে ভূঞে স্থাপন কৰা পানী যোগান আঁচনিৰ কৰ্মৰত জলমিত্ৰসকলে মাত্ৰ ৬,৫০০ টকা পাৰিতোষিক প্ৰদান কৰি আহিছে নিজৰ দায়িত্ব। সংগঠনটোৱে সংবাদমেল অনুষ্ঠিত কৰি কয় যে জল জীৱন মিছন আৰম্ভ হোৱাৰ ১৫-২০ বছৰ আগৰে পৰা আমি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছোঁ। অসমৰ চৰকাৰী আৰু বিভাগীয় কৰ্তৃপক্ষই কেৱল বিভিন্ন সময়ত বিভিন্ন SOPৰ জৰিয়তে আমাৰ জলমিত্ৰসকলক কেৱল কৰ্মৰ নিৰ্দেশনা প্ৰেৰণ কৰে, কিন্তু জলমিত্ৰসকলৰ দুখ দুৰ্দশাৰ কথা কোনোদিনে উপলব্ধি নকৰিলে। মাত্ৰ ৬,৫০০ টকা পাৰিতোষিক প্ৰদান কৰিয়ে দায়িত্ব সামৰিছে। এই অস্থায়ী শ্ৰমিকসকলে বাৰম্বাৰ তেওঁলোকৰ বকায়া ধন, দৰমহা বৃদ্ধি, চৰকাৰীকৰণ কৰা আদি দাবীসমূহ অনতিপলমে মানি লোৱা নহ'লে দিছপুৰ চলো আন্দোলনৰ লগতে এইবাৰ গণতান্ত্ৰিক আন্দোলনেৰে দিল্লী কপোৱা হুংকাৰ প্ৰদান কৰিছে। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। কাৰ্যসূচী আমি ল'ম। প্ৰথমতে আমি জিলাই আমি কাৰ্যসূচী ল'ম, আন্দোলন কাৰ্যসূচী। তাৰপিছত যদি নামানে আমি তেতিয়াহ'লে সচলত আমি কাৰ্যসূচী ল'ম, চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া জেগাত। তাৰপিছত যদি আন্দোলনটো আমাৰ ছাকচেছ নহয় তেতিয়াহ'লে MD কাৰ্যালয় ঘেৰাও কৰিম। তাৰপিছতো যদি ছাকচেছ নহয় তেতিয়াহ'লে আমি ৰাজপথত ওলাম। একেবাৰে শেষৰ কাৰ্যসূচী হৈছে আমাৰ দিছপুৰ চলো কাৰ্যসূচী। আমি দিছপুৰ ঘেৰাও কৰিম আৰু লগতে দিল্লীলৈ আমি প্ৰতিনিধি যাবলৈ চিন্তা কৰি আছোঁ। নহয়, আমাৰ যেতিয়া আটাইকেইটা কাৰ্যসূচী যদি বিফল হয় আৰু তাতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এতিয়াও আমি অনুৰোধ জনাই আছোঁ যে আমাৰ লগত আলোচনাত বহক, আলোচনা মৰ্মে সমাধান কৰিবলৈ তেখেতে যত্ন কৰক। কিন্তু তেখেতক আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত তেখেতলোকে আমাৰ কথা দাবী মানি লোৱা নাই, টেবুল মিটিঙত বহা নাই। মিটিং কৰে, আমাৰ বিষয় বিভাগবিলাকে কৰে, কথা দিয়ে, কথা নাৰাখে। কণাহা প্ৰত্যাধান দিয়া ছিষ্টেম চলি আছে সদায়। আৰু ইয়াত মই দাবী কেইটামান আমি আপোনালোকক জনাই দিছোঁ। আমাৰ পুৰণা যিখন ভলণ্টিয়াৰ যিসকল কেয়াৰটেকাৰ ভলণ্টিয়াৰ আছিলে তেওঁলোকক 2014 চনত আগৰ চৰকাৰে আমাক মাহে 5,000 হিচাপত 4 মাহৰ 6 মাহৰ 5 মাহৰ এনেকৈ পইচা দিছিলে। তাৰপিছত যেতিয়া তৰুণ গগৈ শেষৰ কেবিনেটে 6,000 টকা দিবলৈ এটা সিদ্ধান্ত লৈছিলে, কিন্তু সেই সিদ্ধান্তটো হেৰি নহওঁতেই মানে আপোনাৰ এপ্ৰুভ নহওঁতেই সেই চৰকাৰখন ভাগিছিলে। ভাগি পেলাই সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আহিলে, তেওঁ সেই বস্তুটো ঢাকি থৈ দিলে, সেইটো আৰু ইমপ্লিমেণ্ট নহ'ল। এতিয়া আমি বিচাৰিছোঁ আমাৰ পুৰণা যিসকল আমাৰ কেয়াৰটেকাৰ ভলণ্টিয়াৰ আছিলে, যি এতিয়া নাম জলমিত্ৰ হৈছে, আমাৰ ৰেট্ৰফিনিং জলমিত্ৰ, তেওঁলোকৰ তেতিয়াৰ পৰা যি বকেয়া ধন আছে, তেতিয়াৰ পৰা যি এৰিয়া আছে আমি দিবলৈ দাবী জনাইছোঁ। তাৰপিছত আমাৰ পুৰণা জলমিত্ৰ যথেষ্টখিনি এতিয়াও এংগেজমেণ্ট এপইণ্টমেণ্টৰ পৰা আপোনাৰ বঞ্চিত হৈ আছে। কিয়? এই বিভিন্ন চৰকাৰী হেমাহিভাৱে তেখেতলোকক অতি সোনকালে আমাৰ হাৰিলৈ উন্নীত কৰিব লাগে আৰু আমাৰ যি এংগেজমেণ্ট সেই এপইণ্টমেণ্টলৈ পৰিৱৰ্তন কৰি পেলাই PNRৰ পৰা PAC আনক, আমাক পইচা PAC পৰা দিয়ক। আৰু তেওঁলোকে আমাক বাৰে বাৰে কৈ আছে তোমালোকৰ চৰকাৰী কোনো ব্যৱস্থা নাই। কিয় নোৱাৰিব? আমাৰ আগৰ যিসকল কেয়াৰটেকাৰ ভলণ্টিয়াৰ আছিলে সেইসকল আজি খালাচী ৰূপে আপোনাৰ ৰিটায়াৰমেণ্টলৈ গৈ আছে, খালাচী ৰূপে কৰ্মৰত হৈ আছে। মাত্ৰ মাজত এটা ইউজাৰ্ছ কমিটি নামৰ এটা দোল এডাল আমাক ডিঙিত পিন্ধাই পেলাই আমাক এতিয়া সেই আমাৰ যি আগৰ প্ৰচেছ আছিলে বন্ধ কৰি দিছে। কোৰ্টে হেনো ৰায় দিছে বোলে আমাক ইণ্টাৰভিউ নোহোৱাকৈ চাকৰি দিব নোৱাৰে। গতিকে আমি দাবী জনাইছোঁ, যদি আপুনি আমাক চাকৰি দিব নোৱাৰে তেতিয়াহ'লে আপুনি আমাক যি আমাৰ মিনিমাম ৱেজ, আমি যিটো এজন আমি দক্ষ শ্ৰমিক, আমি এতিয়া প্ৰশিক্ষণ লৈ পেলাই আমি আজি কৰ্মৰত হৈ আছোঁ, তাত 6,500 টকা এইটো নহয়। আমাৰ আচলতে দক্ষ শ্ৰমিকৰ যি ভাত্তা সেইটো আমাক দিয়ক, সেইটো আমি দাবী জনাইছোঁ। তাৰপিছত আমাৰ যি লাইফৰ ৰিস্ক, লাইফ ছিকিউৰিটি, আমি 60 ফুট ওপৰত উঠি পেলাই আমি কৰ্ম কৰিব লাগে, আমি 440 ভল্টেজত আমি সদায় খেলা কৰিব লাগে। গতিকে আমাক লাইফ ছিকিউৰিটি লাগে। তেওঁলোকে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আমাক মৃত্যুৰ পিছত 5 লাখ টকা দিয়ে পৰিয়ালক। আমি জীৱনকালত যদি পৰিয়ালটো চলাব নোৱাৰোঁ, জীৱনকালত যদি আমি ভিক্ষাৰী হৈ পেলাই চলিব লাগে, আমি মানুহৰ আগত হাঁহিয়াতৰ পাত্ৰ হওঁ, আমাৰ ল'ৰা ছোৱালী যদি ভাল খাবলৈ নাপায়, পিন্ধিবলৈ নাপায়, স্কুল এখনত পঢ়াবলৈ আমাৰ পইচা নাই, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছোঁ, 7,500 6,600 টকাই তেখেতে 1 ঘণ্টা 2 ঘণ্টা তেখেতে গাড়ী চলাওকচোন চাওঁ। তেওঁ পল্টন তেওঁ যি হেৰি আছে, তেওঁ কনভয় যাবলৈ 1 কিলোমিটাৰ যাবলৈ কিজানি 6,500 টকা লাগে। গতিকে তেখেতে আমাক এই কণাহা প্ৰত্যাধান দি পেলাই আমাক ঠগি থকাৰ আমি বিচৰা নাই। আৰু যদি এইবিলাকে নহয় তেতিয়াহ'লে আমি নৱেম্বৰ 1st উইকৰ পৰা আমি গণতান্ত্ৰিক আন্দোলন কৰিম আৰু খুব জঙি আন্দোলন হ'ব। আমি বাৰে বাৰে হকিয়ে নিদি থকাৰ পিছতো আমাক যেতিয়া কোনো ধৰণৰ উলটি চোৱা নাই, তেওঁলোকে নিজৰ মতে মৰমদালি কৰি আছে। গতিকে তাৰ ফল এই চৰকাৰখনে ভুগিবলৈ পাব। অল আসাম PAC অস্থায়ী কৰ্মচাৰী পৰিষদৰ আহ্বানত যোৱা জুলাই মাহৰ 5 তাৰিখৰ পৰা আমি জিলা সজাগতা সভা পালন কৰিছোঁ। আমি আপোনালোকে নিশ্চয় অৱগত আছে
সমগ্ৰ অসমত জলমিত্ৰ 14,000 প্ৰায় 78জন জলমিত্ৰ আছে। সেই জলমিত্ৰলৈ আমাৰ চেণ্ট্ৰেল কমিটিয়ে মাইনছ আকাৰত আমি জিলা জিলা আৰু ডিভিজন ৱাইজ সজাগতা সভা পাতিছোঁ। সজাগতা সভাৰ উদ্দেশ্য মূল কাৰণটো হ'ল আমাৰ জলমিত্ৰলৈ ইমান হেতালি খেলিছে চৰকাৰ আৰু ডিপাৰ্টমেণ্টে, আৰু দৰমহা লৈ আৰু আমাৰ ডিপাৰ্টমেণ্টে দাবীখিনি মানি নলয়। আমাৰ মূল দাবীখিনি হ'ল এংগেজমেণ্ট লেটাৰ পৰিৱৰ্তন এপইণ্টমেণ্ট দিয়াৰ কাৰণে, আৰু মূল দাবীখিনি হ'ল এছ পাৰ লেবাৰ এক্ট মতত আমাৰ দৰমহা দিয়াৰ কাৰণে। আমাৰ ডেথ বেনিফিট নাই, আৰু আমাৰ এক্সিডেণ্ট বেনিফিট নাই, ৰিটায়াৰ্ড বেনিফিট নাই। এনেকুৱা এটা ইউজাৰ কমিটিৰ যোগেদি আমাক এংগেজমেণ্ট লেটাৰ দি থৈছে। আমি বাৰম্বাৰ দাবী কৰিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ যোগেদি আমাৰ এপইণ্টমেণ্ট দিব লাগে। আমি বছৰ বছৰ ধৰি 60 থকা মানুহ, ৰেষ্ট্ৰপেটিক কৰ্মচাৰীক 20 বছৰ ধৰি 60 থকা মানুহ এতিয়া জেজেমৰ ঠেলি দিছে। হয়, ঠিক আছে, জেজেমৰ ঠেলি দিছে যদি আমাৰ ডিপাৰ্টমেণ্টৰ যোগেদি আমাৰ এপইণ্টমেণ্ট দিব লাগে। আজি BTC চাওক, 8 মাহ 9 মাহ হৈ গ'ল, দৰমহা 6,500 টকা দিব পৰা নাই এইখন চৰকাৰে। আৰু এই কাৰ্বি আংলঙত 9 মাহ হৈ গ'ল, দৰমহা নাই। এটা পৰিয়াল কেনেকৈ চলিব? 6,500 টকাৰ যোগেদি আপোনালোকে চাওক, কোনোবা ব্যক্তি চলিব, কোনোবা পৰিয়াল চলিব পাৰে নেকি? যথেষ্ট কষ্টৰ যোগেদি আমি বিশুদ্ধ খোৱা পানী ৰাইজৰ মাজত বিতৰণ কৰি গৈছোঁ। আমাৰ জলমিত্ৰৰ কেন্দ্ৰীয় কমিটিৰ লগত লৈ MD জনে আমাৰ বাৰম্বাৰ মিটিং পাতিছিল। আমাক তেখেতে আশ্বাস দিছিল যে আমাৰ দৰমহা বৃদ্ধি আদি কৰি আমাৰ এক্সিডেণ্ট বেনিফিট আৰু এংগেজমেণ্ট লেটাৰ পৰিৱৰ্তন এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰি দিব। কিন্তু বাৰম্বাৰ দাবী আৰু সভা সমিতি আন্দোলন কৰাৰ পাছতো, গণতান্ত্ৰিক আন্দোলন কৰাৰ পাছতো তেখেতে আমাৰ দাবীখিনি মানি নলয়। তাৰ কাৰণে আমি 30 ছেপ্টেম্বৰৰ ভিতৰত জিলাই জিলাই আমি ডিভিজন ৱাইজ আমি সজাগতা সভা আমি এইটো শেষ কৰি অক্টোবৰৰ ভিতৰত আমি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ লগত লগ ধৰিম, আৰু মাননীয় PH মিনিষ্টাৰক আকৌ লগ ধৰিম। আমাৰ দাবীখিনি চৰকাৰ আৰু ডিপাৰ্টমেণ্টে যদি মানি নলয়, অহা 2025 নৱেম্বৰৰ ফাৰ্ষ্ট উইকত সমস্ত আসামব্যাপী আমি সমগ্ৰ অসমব্যাপী আমি গণতান্ত্ৰিক পদ্ধতি আন্দোলন সাব্যস্ত কৰিছোঁ। আমি সিদ্ধান্ত ল'লোঁ ইতিমধ্যে, আমি অক্টোবৰৰ ভিতৰত আমি চৰকাৰৰ মেমৰেণ্ডামৰ যোগেদি দাবীখিনি জনাম। দাবীখিনি যদি মানি নলয়, নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আমি অহৰহ আমি আন্দোলন চলাই যাম।